কালি আপোনালোকক মানে শিৱসাগৰবাসীক ধন্যবাদ দি পেলাই যিটো ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ তাতে লাগিল অপৰাধ আৰু সেই অপৰাধটো মই এতিয়াহে মানে চকুত পৰিছে কাৰণ মই কালি ভিডিঅ'টো দি কমেণ্ট এটা কৰি পিন কৰি থৈ গৈছিলোঁ যে মই কামত যাওঁ মই পিছতহে আহি পেলাই মই চামহি ৰিপ্লাই দিম সেইবুলি মই কৈছিলোঁ কিন্তু তাৰপিছত কি হ'ল জানেনে যেতিয়া আহি পেলাই চাইছোঁ কমেণ্ট দেখি মই হতবাক তাৰ মাজতে মই এতিয়া সেই কমেণ্টবিলাক কোনে কৰিছে কি কথা মই সেইবিলাক ক'বলৈ নাযাওঁ কিন্তু আচৰিত পাইছোঁ চাওকচোন আৰু যোনে মোক সেই কমেণ্টবিলাক কৰিছে তেওঁলোকৰ মই যেতিয়া গৈ পেলাই চাওঁ কমেণ্টটোত চোৱাৰ লগে লগে তেওঁলোকে মোক কিমান কমেণ্ট কৰিছে সেইখিনি সকলোখিনি ওলাই যায় কিন্তু এনেকুৱাই নিগেটিভ কমেণ্ট কৰিছে 4-5জন মানে তাৰ বাদে কিন্তু এইখিনিয়ে সকলোৱে ভাল কমেণ্টেই কৰিছে দেই তাৰপিছত মইতো উত্তৰটো দিব লাগিব নহয় জানো মই এতিয়া আপোনালোকক সোধোঁ মই কিবা বাৰু কালি বেয়াকৈ কৈছিলোঁ নেকি মোৰ মতে কিন্তু বেয়াকৈ কোৱা নাই আৰু তাৰ মাজৰ পৰাই মই এজন মানে এটা কমেণ্ট বিচাৰি উলিয়াইছোঁ সেই কমেণ্টটোত মই মানে বেয়া পাবলগীয়া মোৰ একোৱেই নাই তেওঁ ইমান সুন্দৰভাৱে কথাখিনি কৈছে মই তাত বেয়া পাবলগীয়া নাই প্ৰথম কমেণ্টটো কিন্তু সেইটোৱে আহিছিলে সেইটো মই যদি ভাবোঁ যে এইটো মোক নিগেটিভ কমেণ্ট কৰিছে সেইটো কিন্তু মোৰ ভুল হ'ব এতিয়া কমেণ্টটো হ'ল কি জানেনে নাৰায়ণ নাথ তেওঁ কৈছে বাইদেউ বেয়া নাপাব কথা এটা ক'ব খোজোঁ যে গোটেই অসমৰ প্ৰায়ভাগ ভোটাৰেই বিজেপিক ভোট দিছে আপোনাৰ মতে বিজেপিক ভোট দিয়া মানুহখিনি শিক্ষাৰ মূল্য বুজি নাপায় নেকি কিয় বিজেপিক ভোট অশিক্ষিত মানুহে কেৱল দিয়ে নেকি কিমান জনা বুজা ব্যক্তিয়ে বিজেপিক ভোট দিছে তেনেকৈ কোৱাত বেয়া লাগে শিক্ষিত ভোটাৰ কাক ভোট দিছে আপুনি কেনেকৈ জানিলে অখিলক ভোট দিয়াৰ বাবে শিক্ষিত হ'ল নেকি বিজেপিক ভোট দিছে বাবে শিক্ষাৰ মূল্য বুজা নাই নেকি বিজেপিয়ে ভাল কাম কৰিছে বুলি ভাবিয়ে ভোট দিছে কিমান দুখীয়া মানুহ ল'ৰা ছোৱালীক এটকা নিদিয়াকৈ চাকৰি পালে বেয়া কাম কৰিছে নেকি মানে এটকা নিদিয়াকৈ চাকৰি দি বেয়া কাম কৰিছে নেকি দেই আৰু বহুত আছে নকওঁ বেয়া নাপাব মই এই কমেণ্টটোত বেয়া পাবলগীয়া একোৱেই নাই আপোনালোকে নিজে কওকচোন তেওঁ যিখিনি কথা লিখিছে মোৰ তাত বেয়া পাবলগীয়া একো নাই কিন্তু তাৰ পিছত যিসকলে লিখিছে সেইখিনি আৰু আপোনালোকক কি ক'ম কিন্তু তেওঁ সেই কমেণ্টটোত 7জনে লাইক কৰিছে কিন্তু মই এটাই কওঁ হ'লেও শিৱসাগৰৰ লগত তুলনা নহয় কাৰো বেয়া নাপাওঁ কিয় পাম সুন্দৰকৈ বুজাই দিছা বেয়া পোৱাৰ কথাই নাহে এতিয়া তেওঁ যিকেইটা কথা ক'লে সেইকেইটা কথা একেবাৰে যুক্তিসংগত কথা কৈছে বিজেপি মানে বেয়া যে সেইটো কেতিয়াও হ'ব নোৱাৰে বিজেপিয়েও বহুত ভাল কাম কৰিছে ঠিক কৈছে মই ইয়াৰ ওপৰতেও তেওঁক মই ক'বলৈ বিচাৰিছোঁ ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ বিজেপিয়ে যেতিয়া চাকৰি দিছে মোৰ ওচৰৰে একেবাৰে দুখীয়া মানুহ এঘৰে নহয় মানে সেই ঘৰ মানুহ যোনে চাকৰিটো পাইছে একেবাৰে দুখীয়া মাকে বেলেগৰ ঘৰত কাম কৰে কিন্তু সেই ল'ৰাটোৱে বহু কষ্ট কৰে আৰু কষ্টৰ ফলত তেওঁ এটা চাকৰি পালে কিন্তু দুৰ্ভাগ্য কথা এইটোৱে যে চাকৰিত মানে ট্ৰেইনিঙত গৈছিলে সি ধেমাজিত মই কৈ দিছোঁ আৰু ভিডিঅ'টোৰ দ্বাৰা দেই কিন্তু হঠাৎ কঁপি এনেকুৱা জ্বৰ হৈ গ'ল এতিয়া মানে ভৰিৰ নাইকিয়া হ'ল বেলেঞ্চে নাইকিয়া হৈ গ'ল তথাপিও মেডিকেলৰ পৰা আনিছে চাওকচোন কেনেকুৱা এটা নহয় জানো কিন্তু তেওঁলোকৰ ফালৰ পৰা বহুতখিনি মানে সুবিধা কৰি দিছে GMCত আহি ভৰ্তি হ'বলগীয়া হৈছে আৰু গাঁৱৰ 3-4জনমান মানুহ ল'ৰাই মোৰ ওচৰৰে মই সেইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু মই সেইটো কেতিয়াও বেয়া পোৱা নাই আৰু 1200 টকা 1250 টকা কিছুমানে ক'ব পাৰে যে এইটো 1250 পায় এনেকুৱা কৰিছে হয় কৰিছে যিসকলে পাব লাগে সেইসকলে নাপায় যিসকলে পাব নালাগে তেওঁলোকেও পায় কিন্তু মুখ্যমন্ত্ৰীয়ে কি কৰিছে সকলোকে দিছে গম পাইছে নহয় সকলোকে দিছে কিন্তু ইয়াৰ পিছতহে এতিয়া ওলাব যিয়ে নহওক মই সেইটো ভাল বুলিয়ে ভাবোঁ কাৰণ বহুত দুখীয়া মানুহে সেই 1200 টকাটোৰ কাৰণে মানে হেঁপাহ কৰি থাকে আৰু বহুখিনি কাম তেওঁলোকে কৰিব পাৰে নকৰিব বুলি মই কোৱা নাই কৰিব পাৰে একেবাৰে সেইটো তেওঁ যুক্তিসংগত কথা কৈছে সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে আৰু তেওঁ ক'লে যে অখিলক ভোট দিয়া কথাটো ক'লে দেই শুনক মই সেই কথাটো
কি হয় নাজানো আৰু শুনক বুলিয়ে মই কৈ দিছোঁ কাৰণ শিৱসাগৰত এনেকুৱা দালাল সংগঠন আছিলে সেই বহুত দালাল সংগঠন ইলেকশ্যনৰ আগত লগ লাগি পেলাই কি কৈছিলে যে কেনেকৈ জিকে চাম এনেকৈ কৈছিলে মই সেইটো কাৰণেহে ক'লোঁ দেই মই আপোনালোকক মই মানে এটা লুকুওৱা এটা সুমুওৱা তেনেকুৱা মই কথা কেতিয়াও নকওঁ মই যিটো কথা কওঁ মই সেই মানে একেবাৰে হেৰিটোৱে কওঁ আৰু মানে চিধা চিধি আৰু ক'বলৈ গ'লে একদম চিধা চিধি আৰু তেতিয়া আপোনালোকে চাগে চাইছিলে সেই নিউজটো বহুতকেইটা সংগঠন 7-8টামান সংগঠন লগ লাগি পেলাই তেওঁলোকে কৈছিলে যে কুশল দুৱাৰীকে তেওঁলোকে মানে হেৰি কৰিব ভোট দিব তাৰপিছত কি হ'ব অখিল গগৈ মানে হেৰি কৰিব নোৱাৰিব আৰু মই কৈ দিছোঁ দেই মোক অখিল গগৈ মানুহ বুলি আপোনালোকে নাভাবিব তেতিয়া আছিলোঁ কিন্তু মই এতিয়া কোনো দলত নাই মই সদায় সকলোকে সমান বুলিয়ে ভাবোঁ মই কোনো দলত নাই মই আপোনালোকক বাৰ আৰু কিমান ক'ম সেইটো বুজি পাব গতিকে তেওঁলোকে তেনেকৈ কৈছিলে যে আমি হৰুৱামি তাৰপিছত এটা চিটু বৰুৱা আপোনালোকেতো গম পায়ে মই কালি সেই কথাটোও কৈছিলোঁ সেই চিটু বৰুৱাইও কেনেকৈ কৈছিলে মনত আছেনে শৃংখল চলিহাই কেনেকৈ কৈছিলে মনত আছেনে মুঠতে দল সংগঠনসমূহে যিকোনো প্ৰকাৰে অখিল গগৈ হৰুৱা কথাটো কৈছিলে সেইটো কৈছিলোঁ আৰু তাৰ বিনিময়ত কিন্তু সেই দালাল দল সংগঠনবিলাকৰ কথা নৰজিলে আৰু তেওঁলোকে কি কৰিলে বিবেক ভোট দিলে সকলোখিনিয়ে আৰু সেইবিলাকৰ মাজৰ পৰাই কৈছিলে সি জেলত থাকোঁতে মানে হেৰি হ'ল জেলত থকাৰ কাৰণেহে মাকে ভোট ভিক্ষা কৰি পেলাই খুজি পেলাই মানে জিকাইছিলে তেনেকৈ কৈছিলে আনকি সেই শিখা পাগলীয়েও সেই কথাটো কৈছিলে তাৰ উত্তৰতহে মই মানে সেইখিনি কথা হেৰি কৰি পেলাইহে মই এই কথাখিনি ক'লোঁ মই কোনোবা শিক্ষিত কোনোবা অশিক্ষিত মই সেইটো কথা ক'বলৈ যোৱা নাই কিন্তু মই ক'লোঁ যে শিক্ষিত মানুহখিনি তাত আছে আৰু তেওঁলোকে বিবেক ভোট দিছে দি পেলাই তেওঁ মানে অখিল গগৈক জিকাইছে মই সেই কথাটোহে ক'লোঁ যি জেগাত নেকি তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ যি জেগাত নেকি মানে এনেকুৱাই লেতেৰা ৰংঘৰ কাৰেংঘৰ শিৱদৌল এনেকুৱাই লেতেৰা আপোনালোকে চাবচোন মই আগৰ ভিডিঅ'ত দিছোঁ নে নাই কিন্তু সেই শিৱসাগৰ যিয়ে নহওক জাকত জিলিকা হৈছে নে নাই অখিল গগৈ পকেটৰ পৰা দিয়া নাই গম পাইছোঁ কিন্তু কিছু ঠাইত অখিল গগৈ পকেটৰ পৰাও দিছে নিদিয়া বুলি ক'লে মোৰে পাপ হ'ব আৰু কি হৈছে মুখ্যমন্ত্ৰী গৈছে মুখ্যমন্ত্ৰী বা পীযুষ হাজৰিকা গৈছে আৰু তেওঁলোকে নিদিলে কেনেকৈ কাৰণ চৰকাৰ তেওঁলোকৰে নহয় জানো আৰু সেইখিনি কাম কৰিছে আৰু সঁচাকৈ বিজেপি চৰকাৰে বহুতখিনি কৰিছে মই নাই কৰা বুলি কোৱা নাই আৰু ৰাস্তা ঘাট বনাইছে যেনেকৈ ৰাস্তা ঘাট বনাইছে তেনেকৈ টোল টেক্সো লৈছে অকল টোল টেক্সে নহয় বস্তুৰ দাম কিমান বঢ়াইছে আপোনালোকেতো গম পায় স্কুল বন্ধ কৰি মদৰ দোকান যে দিছে মদৰ দোকানৰ পৰা কিমান ইনকাম হয় আপোনালোকেতো চাগে গমেই পায় নহয় জানো কিন্তু মানে সকলোতকৈ বিক্ৰী হোৱা আৰু ভাল লাভৱান হোৱা বস্তুটোৱে হ'ল কি মদৰ দোকানৰ লাইচেঞ্চ দিয়া গম পালে নহয় আৰু এইটো যিটো কমেণ্ট মই প্ৰথমতে পঢ়িলোঁ সেই কমেণ্টটোত মই বেয়া পাবলগীয়া একো নাই মই আপোনালোকক কৈ দিলোঁ প্ৰথমতে কিন্তু মই ভাল কমেণ্টটোহে আপোনালোকক কৈছোঁ তাৰপিছতে আহি গ'ল মানে কি আৰু তই চুমা বাবা তই আমুক এনেকৈ কৈছে আৰু এজনে কৈছে এজনী হ'ল দীপালী দাস দেই এই দীপালী দাসজনীয়ে আকৌ কি কৰিছে জানেনে আজিলৈকে মোক যিকেইটা কমেণ্ট কৰিছে গোটেই সোপা কমেণ্টেই কি কৰে কি জানেনে নাই বেয়া কমেণ্ট কৰে আৰু সেইজনীয়ে কৈছে সেইজনী বুলি কৈছোঁ মই দেই যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে গতিকে কৈছে যে আপোনাৰ মতে অসমৰ আপোনাৰ মতে অসমৰ সকলো মানুহ অশিক্ষিত অকল শিৱসাগৰৰ মানুহখিনিহে শিক্ষিত নেকি আপোনাৰ মন্তব্যৰ পৰা মই কৈছোঁ তাইক মই ক'লোঁ নেকি বাৰু আপোনালোকে কওকচোন তাইক মই ক'লোঁ নেকি কাণত ধৰি পেলাই যে শিৱসাগৰৰ মানুহখিনি বাদে বহুত অশিক্ষিত বুলি মই ক'লোঁ নেকি নাই কোৱা সঁচাকৈ ফকতীয়া চাউলৰ ভাত খাই মানুহৰ মাথাবিলাক প্ৰায়ে ফকতীয়া আৰু কৈছে বহুতখিনি কৈছে আপোনালোকে চালে গম পাব কিমান আৰু ডিলিট কৰিব ডিলিট নকৰোঁ থাক তেনেকেই থাকক সময় যেতিয়া পাম তেতিয়া ডিলিট কৰিম আৰু ইমানবিলাক আৰু এটাই কৈছে 1 নম্বৰৰ অন্ধভক্ত বোলে আপুনি মই ভক্ত হয় কিন্তু মই অন্ধ নহয় মই যাৰে নহওক কিয় যোনে নহওক কিয় বেয়া কামটো কৰিলে মই ধৰিমেই আৰু ইমানো এইটোৱে এটা কথাকে বাৰ কৈ থাকিবলৈ মোৰ ভাল নালাগে তাৰপিছতে কৈছে তই চুমা বাবাক কি নিজৰ মতা কৰি ল'বি কেনেকুৱা মূৰ্খ মহামূৰ্খ চাওকচোন
এইটো কিবা দত্ত দেই, যদু দত্ত নে মধু দত্ত, এইটোৰ নাম নাজানো। এইটো ক'ৰ পৰানো কোনে বা দিছে, কিহৰ কাৰণেনো এইটো নামটো যদু দিছে নাজানো। আৰু এজনীয়ে কৈছে বোলে ডিছলাইক। মই বাৰু তাইক কৈছোঁ নে তই মোক লাইক দে বুলি? মইতো কোৱা নাই। মই আপোনালোকক কৈছোঁ নেকি মই আপোনালোককতো কোৱা নাই মোক ছাবস্ক্ৰাইব কৰি দিব, মোক শ্বেয়াৰ কৰি দিব। আপোনালোকক মই কৈছোঁ নেকি? মই কেতিয়াও কোৱা নাই। আৰু তাই আহি মোক দিলেহি কি ডিছলাইক। এজনীৰ নাম হ'ল গীতা দাস। তেহেঁত মানে আচলতে চাগে জ্বলিছে। কিয় কবি মানে শিৱসাগৰ মানুহখিনিক কিয় ধন্যবাদ দিবি? কথাটো হ'ল তেনেকুৱা। আৰু মই কৈছোঁ মই উত্তৰটো কিন্তু একদম লগে লগে দি থৈ আহোঁ দেই। মই উত্তৰ দিয়াত একদম পলম নকৰোঁ। দি থৈ আহিছোঁ কি তোক কোনে কৈছে লাইক দিবলৈ? মই সেইটো তেওঁলোকক ৰিপ্লাই দিছোঁ। আৰু কি তোৰ এক্সপায়াৰ্ড হৈছে, আৰু বেয়া শব্দ এটা লিখিছে। আৰু এক্সপায়াৰ্ড হোৱা মানুহজনী ভিডিঅ' বাৰু কিয় চাব লাগে আপোনালোকে কওকচোন। আৰু বহুত আছে, আপোনালোকে চালে গম পাব। যদিহে সময় আছে চাব। আৰু আপোনালোকক মই জোৰ নকৰোঁ। কি দৰকাৰ লোকৰ কমেণ্টবিলাক খুচৰি খুচৰি চাই থাকিবলৈ, নহয়নে? মই তেনেকৈ চাই নাথাকোঁ। মই এতিয়া কথাখিনিহে ক'লোঁ, সেইকেইটা উত্তৰটো মই দিব লাগিব, নহয় জানো? আৰু মই সদৌ শেষত কৈছোঁ মই অন্ধভক্ত নহয়, ভক্ত। মই ভাল কাম যোনে কৰে মই তেওঁলোকৰ ভক্ত হয়, কিন্তু মই অন্ধভক্ত নহয়। আৰু মোৰ দৰে মানুহ কেতিয়াও এইবিলাক ৰাজনীতিৰ কাৰণে যোগ্য নহয়। মই ইমানেই ক'লোঁ। গম পাইছে নহয় আপোনালোকে মই কিয় কৈছোঁ? কাৰণ মই এই চুপা চুপি দালালি এইবিলাক কাম কৰি মানে মই থাকিব নোৱাৰোঁ। আৰু মই সেইবিলাক সমূলি ভাল নাপাওঁ। গতিকে মই এইবিলাক টাটা বাই বাই দেই। আৰু সেইখিনি আছিলে মই শিৱসাগৰ মানুহখিনিক কিয় তেনেকৈ ক'লোঁ আপোনালোকক মই সুন্দৰকৈ বুজাই দিলোঁ। আৰু প্ৰথম কমেণ্টটো মই যিটো পঢ়িছিলোঁ তেওঁক মই বহুত বহুত ধন্যবাদ দিছোঁ। কাৰণ মানে গম পায় ন, মানুহে কথা কোৱাৰ কিছুমান লাইনতে মানুহে গম পাই যায়। আৰু মই কাকো ইটিকিং কৰা নাই, কাকো মই হহা নাই, কিন্তু শিৱসাগৰ মানুহখিনিক মই ধন্যবাদ দিছোঁ এইটো কাৰণে। আপোনালোকে দেখিছে সকলোতে বিজেপি জিকিছে, হয়নে? কেনেকৈ জিকিছে কি কথা সেইবিলাক লাহে লাহে আপোনালোকে গম নোপোৱাকৈ থকা নাই। কিন্তু তেনেস্থলত শিৱসাগৰবাসী ইমান দালাল সংগঠন থকাৰ পিছতো তেওঁলোকে ইলেকশ্যনৰ আগে আগে মিটিং পাতিলে যে তেওঁলোকে সেই হত্যাকাৰী কুশল দুৱাৰীকে জিকাব। কিন্তু কি হ'ল? শিৱসাগৰ মানুহে সেই দালালখিনিৰ কথা শুনিলেনে? সেই যিকেইটা দালাল সেইকেইটাৰ মাথাত একোৱেই নাই বুলি ক'ব পাৰি। গম পাইছেনে? লাষ্টত কিন্তু এজনে আহি মূৰ দুখ খোৱালেহি। তেওঁ এতিয়া নিউট্ৰেল আছে। তেওঁ গম পাইছে ক'ত কি আছে, তেওঁ গম পালে। গম পাই পেলাই তেওঁ আঁতৰি গ'ল। কিন্তু এই চিটু বৰুৱা নে কি সেইটোৱে আহি পেলাই দেখিছে নহয় ক'ৰ কি সংগঠন আনিছে, ক'ৰ পৰা বাহিৰৰ পৰা আনিছে, আনি পেলাই তাত মিটিং পাতিছিলে। সেইবিলাক শিৱসাগৰৰ মানুহ নাছিলে। গতিকে বন্ধু বান্ধৱীসকল ধন্যবাদ নিদি মই তেওঁলোকক কি ক'ম আপোনালোকে কওকচোন। আৰু তেওঁলোকৰ দালালখিনিৰ কথা বাদ দি পেলাই তেওঁলোকৰ যিসকল মোৰ ফ্ৰেণ্ডত আছে বা ফ্ৰেণ্ডত থকাটোতো থকাই বাৰু, যিসকল ভিউৱাৰ্ছ তেওঁলোকে মোৰ ভিডিঅ' চাই তেওঁলোকৰ কমেণ্টৰ লগত এই যে মই পিছত যে পঢ়িলোঁ সেইবিলাক কমেণ্টৰ আকাশ আৰু পাতাল নহয়নে? তাতেই গম পায় যে শিৱসাগৰৰ মানুহ কিমান উচ্চ কিমান নিম্ন সেইবিলাকতেই গম পায়। মানুহে ভাত বনাই থাকিলে যে ভাতৰ চৰুটো সিজিছেনে নাই গোটেই ভাতসোপা পিটিকি নাচায় নহয়। এটা ভাত পিটিকিলে সকলোখিনি গম পায় কোন কিমানৰ মানুহ। ভাত এটা চৰু চালেই মই যে ক'লোঁ যে গম পাই যায়। গোটেই চৰুটো পিটিকি চাব নালাগে। গম পাইছে নাই? তাৰ মাজতে কোনোবা এটা থাকিব পাৰে বেয়া, সেইটো আমি আঁতৰাই দিব লাগিব। তই ভাল হ'বলৈ চেষ্টা কৰাম, কিন্তু যদি ভাল নহয় তাক কি কৰিব লাগিব? বাহিৰ কৰি দিব লাগিব, নহয় জানো? গতিকে আকৌ এবাৰ শিৱসাগৰৰ মানুহখিনিৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। আৰু মোৰ তাত বহুত কেইগৰাকী ফ্ৰেণ্ড আছে দেই, বিশেষকৈ বিনু বৰী বুলি আছে, আৰু আছে বহুত কেইগৰাকী, ৰীণা বুলিও আছে। তেওঁলোকে মাতি থাকে। আৰু যোন জেগাৰ কথা কওঁ তেওঁলোকৰ ঘৰো তাতেই আছিলে। মই গম নাপাওঁ তেতিয়া, চিনি নাপাওঁ, নহয় জানো? আৰু বহু লোকে ভাবে যে মই শিৱসাগৰৰ মানুহ, কিন্তু মই শিৱসাগৰৰ নহয়। শিৱসাগৰৰ লগত এটা মোৰ টাচ আছে। আৰু বহুতে ভাবে যে হয় মই তাৰে, কিন্তু তাৰ মানুহৰ লগত মোৰ বেছি ৰিলেশ্যন। অকল শিৱসাগৰ বুলিয়ে নহয়, উজনি অসমৰ মানুহখিনিৰ লগত মোৰ এটা বেছি ৰিলেশ্যন। আৰু সেইটো কাৰণে হয়তো চাগে তেওঁলোকে ভাবে মই শিৱসাগৰৰ বুলিয়ে, কিন্তু সেইটো কেতিয়াও নহয়। ইমান বেয়া বেয়া কমেণ্ট আপোনালোকে নকৰিব, ইমানেই কৈছোঁ। নিজৰ পৰিচয়টো আপোনালোকে নিজে নিদিব। কিয় লাজ পায় বাৰু কওকচোন? সঁচা কথাটো ক'লে আপোনালোকৰ কিয় গাত লাগে? আৰু এজনী নে এটাই মোক কৈছে
আৰু এটা আছে, মোক কৈছে কি হ'ল লাজ লাগি পেলাই বোলে ফেচবুকত নোযোৱা হ'লে। মই আপোনালোকক কৈছোঁ নহয় জানো, মোৰ ফেচবুকত বহুত ফলোৱাৰ্ছ আছিলে, কিন্তু জুবিন যেতিয়া মৰিছিলে, জুবিন মৰা 3 দিনৰ পিছত শ্যাম কানু আৰু সিদ্ধাৰ্থ তেওঁলোকক যেতিয়া ধৰিব পৰা নাছিলে, নাটকবাজি কৰি আছিলে, আৰু তেতিয়াই মই এটা কমেণ্ট দিছোঁ। কমেণ্টটো একে সাধাৰণ কমেণ্ট দিছিলোঁ, কিন্তু তেতিয়াই মোক কি কৰিলে, মোৰ মোবাইল নাম্বাৰ বা মোৰ ভইচটো বা মোৰ ফটোখনত তেওঁলোকে কিবা লগাই দিলে, আৰু 6 মাহৰ কাৰণে মই ফেচবুক খুলিব নোৱাৰা হ'লোঁ। কিন্তু মই নাজানো কেনেকৈ খুলিব লাগে, আকৌ কেনেকৈ হেৰি কৰিব লাগে মই নাজানো। তেনেকৈ কৰি কৰি মই একো নাজানো, 4টা ফেচবুক খুলিলোঁ, সেই একেই নাম একেই হেৰি দি পেলাই খুলিলোঁ, চব মোক ব্লক কৰি কৰি থৈ দিয়ে। এতিয়া মোৰ ফেচবুক খুলিবই নোৱাৰোঁ, মোৰ ব্লক হ'ল। আৰু সেই পণ্ডিতালীগৰাকীয়ে ক'ৰ পৰা আহি হোৱা দিলেহি যে এতিয়া তোৰ লাজ লাগিছে, কংগ্ৰেছ হৰাৰ কাৰণে বোলে তোৰ লাজ লাগি তই বোলে ফেচবুক নোখোলা হ'লি। সেই মহামূৰ্খজনীক মই কৈছোঁ, শুনক, মোৰ ফেচবুক নায়েই। মই আপোনালোকে যোনসকলে মোৰ ভিডিঅ' ডেইলি চাই থাকে তেওঁলোকে সকলোৱে গম পায় যে মোৰ ফেচবুক নাই, হয়নে নহয়? এনেই নিউজ চিউজ চাবলৈ হেৰি আইডি এটা দি পেলাই তেনেকৈ দিছোঁ, কিন্তু মোক ফটো দিব নোৱাৰোঁ ন, ফটো দিয়াৰ লগে লগে কি হয়, মোক ব্লক কৰি থৈ দিয়ে। গতিকে বন্ধু বান্ধৱীসকল, বহুখিনি ক'লোঁ, আৰু আপোনালোকৰ মনত যদি কিবা আঘাত লাগিছে তেন্তে হ'লে একে ক্ষমা কৰিব। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।